গাইজ মানে আজি বতৰটো অলপ মানে সেমকা টাইপৰ তো বলক নহ'লে অলপ ঘূৰি আহোঁ গাঁৱৰ ঘৰত ভাড়া মানে আছিলে দেউতা আৰু মই আজি দিনটোত তো অলমষ্ট হ'ল আৰু মানে তলৰখিনি প্লাষ্টাৰ কৰিব লাগে প্লাষ্টাৰ কৰিলে হৈ যাব গাঁৱৰ ভাড়া কাৰোবাক ক'ব না তো যে পাকা ৰাস্তা বুলি এখন তো বলক অলপ ঘূৰি আহোঁ জেগাত লৈ যাম গাইজ ঠাণ্ডা লাগিব পাৰে না সেইকাৰণে বঢ়িয়া জেগাটো লৈ লৈছোঁ একেবাৰে গাইজ মেইন কথাটো হ'ল মই মানে চাইকেলে যাব পৰা নাই মানে মোৰখন মানে চাইকেলখন অলপ এক্সপাইটেড হৈছি মানে বয়স হৈছে বুঢ়া হৈছে তো গাইজ চাইকেল চলে মানে কমৰৰ বিউটি গেছি গাইজ বেছি দিন নাই আৰু মিনিমাম আছে আৰু 8 কিলোমিটাৰ তো গাইজ মানে কেনেকুৱা জানা এইখিনি জেগাত মোৰ এটাই ভাল লাগে মানে কি চাওকচোন কিটো এটা নাজাৰা চিগুনবাৰীৰ মাজে মাজে এনেকৈ বঢ়িয়া ৰাস্তা বনাইছে বঢ়িয়াকৈ মেইন কথা ধৰ এইটো কুলচি ৰোড মানে কেনেকুৱা জানা ইফালে গ'লে কুলচিও পায় কুলচি বেছি দূৰ নহয় মই য'ত যাম তাৰপৰা বেছি দূৰ নহয় কুলচি আপোনালোকে যে শুনাই পাইছে মোৰ চাইকেলৰ কেৰ মেৰ শুনিবচোন শুনা পাইছে না কেৰ মেৰ চাইকেলখনটো মানে অধি যাব লাগে আমি যাম জংঘল দি আজি বলক মানে মেইন ৰাস্তাটো হয় কিন্তু এটা শ্বৰ্টকাট হয় আৰু মানে পাহাৰৰ পাত দি চাইকেল উঠি দিছোঁ যাই আছোঁ অকলে নাই মোৰ কোনো লগত টেন সঁচা কৈছোঁ না সময়তে উঠি গৈছে গম পাইছা না তো গাইছ মানে ফাইনেলি আহি পালোঁ কি ভয়ানক জেগা না মেইন কথা হ'ল মই এতিয়া ওপৰত নাযাওঁ এইটো ঘৰটো দেখিছে না যাম অলপ দেৰিকৈ মেইন পইণ্টৰ পৰা আহোঁ মানে এখন তলত পাৰ্ক আছে পাৰ্কখনৰ পৰা দেখালে আহোঁ কেনেকৈ কি মানে আগতে বহুত জংঘল আছিল এতিয়া মানে পিকনিক খাব আহে না বহুত মানুহতে সেইকাৰণে মানে চাফা কৰিছে পইচাও পায় প্ৰথমতে তাৰ পৰা আহোঁ তাৰপিছত শ্বৰ্টকাট মাৰি ওপৰত যাম মই দেখাই আছোঁ তলত যাই কিনে মানে কি জানা চাইকেল চলি যাব পাৰোঁ ব্ৰেক নাই চাইকেলখনত চোন চাওক মানে খানা খাব আহি কিনে অৱস্থা কেনেকুৱা হৈছে দেখিছে না উঠাই লৈ যাব লগা হৈছে খানা খাব আহি কিনে মানে পূৰা পেল চাওক গাইছ কেনেকুৱা মানে চুনচান জেগা একদম কায়ো নাই আৰু চব মাহান গেল এতিয়া কি বঢ়িয়া লাগে মুকল জেগা কায়ো নাই মই আছোঁ আৰু মোৰ বাচন্তিখন আছে এটা কথা গম পাইছানে যেতিয়া মানে মোৰ মন চন বেয়া লাগি থাকে না এতিয়া মই অকলে আহোঁ অকলে আহি কিনে এইখিনি বঢ়িয়াকৈ মাইণ্ড চেণ্ড ফ্ৰেছ হৈ যায় আৰু পূৰা একদম কায়ো নাথাকে না মানুহ নিৰল নিস্তব্ধ মানে পাহাৰীয়া জেগা আৰু মানে চৰাই চিৰিকটিৰ মাত চিৰিয়াছলি কৈছোঁ মানে মাইণ্ড ফ্ৰেছ হৈ যায় ইয়াতে যদি কিমান টেনশ্যনতো থাকা না মানে অলপ খালী জেগাত যাই কিনে অলপ মানে অলপ নেচাৰটো ফিল কৰ তো আৰামছে মানে কিবা মাইণ্ড চেণ্ড ফ্ৰেছ হৈ যায় গম পায় না এটা কথা গম পোৱা নাই মানে মই আঙুঠি যোনটো ঘৰত দেখালোঁ আৰু এইখিনি জেগাত বহুতে এনেকৈ আৰু ভিডিঅ' বনাইছে আৰু যে এইখিনি মানে ভূতীয়া ঘৰ কিবা ঘৰ ভূতৰ ঘৰ ভয়ানক জেগা এইটো কোনো মানে ভূতীয়া ঘৰ নহয় এইটো হয় ফৰেষ্ট অফিচ এটা মানে বহুত আগৰে বহুত বছৰ আগৰে তো মানে ফৰেষ্ট অফিচ এতিয়া মানে ফৰেষ্ট অফিচটো এতিয়া নাই বেলেগত গেছে তো সেয়ে মানে মই যাওঁ ওপৰত যাই কিনে দেখাই আছোঁ কেনেকুৱা কি তাতে তো মানে ইয়াতে বেছি দেৰি নকৰোঁ যাওঁ ইয়াৰ পৰা বঢ়িয়াকৈ তো ওপৰত যাই কিনে বঢ়িয়াকৈ জেগাটো মিল লওঁ ঠাণ্ডা লাগছি মেইন কথা হ'ল মানে চাইকেলখন ওপৰত নেনো আৰু মানে ওপৰত গ'লে ঘূৰি যাব লাগিব এইটো ৰাস্তা দেখিছা না ইফালে মানে ঘূৰি যাব লাগিব চাইকেলখন ইয়াতে থৈ যাওঁ বেছি দেৰি নকৰোঁ তাতে চাইকেলখন থৈ দিলোঁ মই মানে অধি ওপৰত দি উঠি যাওঁ মানে ভাগৰ লাগছি সেই চলি আহিছোঁ চাইকেলখন ভাগৰ লাগছোঁচোন মই খাই নাই সেইটোৱে হ'ল মানে আগতে যোনটো মানে ফৰেষ্ট অফিচ সেইটোৱে আছিল সেইডাল বম ডাঙৰ গছ মই চাইকেল লৈ যেতিয়া আহিলোঁ মই অধি আহিলোঁ মই চাইকেল লৈ আহিলে অধি আহিলোঁ তো এইটোৱে আছিল ফৰেষ্ট অফিচৰ ঘৰ যিটোক মানে ভূতীয়া ঘৰ বুলি কয় আৰু এইটো আছিল সেইটো এটা ঘৰ এতিয়া বেছি দেৰি নকৰোঁ তলত যাওঁ আৰু এই যোনটো লাম্বা গাছডাল আছে না ডাঙৰ গাছডাল আছে তাৰ তলত এটা মানে সমাধি ফৰেষ্টৰ মানে যোনটো মানে হেড আছিল না সেইটো তাতে ইয়াক পুচি পায় নুমি আহিলোঁ এটা কথা কি হ'ল গম পাইছা না গাইজ তাতে মই অকলে আছিলোঁ না তলত যে আছিলোঁ তলত মানে ভয় লগা নাই মোৰ যেতিয়া মই ওপৰত গ'লোঁ না চিৰিয়াছলি কৈছোঁ কিবা এটা ফিল হৈছে তাতে মোৰ এই যেতিয়া মই আল্লাহ মানে ফাৰ্ষ্ট টাইম আল্লাহ মানে লগ এটাৰ লগত আহিছিলোঁ দুটাই হৈছিলোঁ তো ফাৰ্ষ্টৰ দিনা মানে যেনে ভয় লাগছে
কিবা আজি মানে এটা ভয়টো যে সোমাই গৈছে নাজানো কিয় সেইকাৰণে মানে বেছি টাইম নৰখিলোঁ তাতে পৰত যাব পাৰি ঘৰটোৰ ভিতৰত যাব পাৰি কিন্তু ঘৰটোৰ ভিতৰত নেগিলোঁ আৰু সঁচা কথা ক'ব গ'লে ভয়ে লগাৰ দৰে হৈছে মানুহো নাই না কায়ো ভালো নালাগে ভয়ো লাগে সেইটোৱে কথা আৰু এটা কথা ক'ব পাইছোঁৱে এইখিনি কয় কুলচি আই বি পিকনিক স্পট জানুৱাৰী মাহত মানে বহুত মানুহ মানে জানুৱাৰীত হওক 31 ডিচেম্বৰ হওক মানুহ মানে ইয়াতে মানে পিকনিক খাব আহে ভাল লাগে আগতে মানে পিকনিক খাব অহা নাছিল তাৰমানে যিখিনি মই গ'লোঁ না তাতে তামান জংঘল আছিল তো মানুহ মাহানেতে চাফা কৰিছে চাফা কৰি কিনে মানে আহে আৰু দূৰৰ দূৰৰ পৰা মানে পিকনিক খাব আহে ইয়াতে আৰু জাগাখিনি বেয়া নহয় ভাল আহিব পাৰে বঢ়িয়াকৈ লগৰ লগত পাৰ্টি চাৰ্টি কৰিব মক্কেল জেগা তো মেইন কথাটো হ'ল এতিয়া দেৰিও হ'ল য'ত যাম বুলি ভাবিছিলোঁ নাযাওঁ এতিয়া কুলচি ফালে তো এতিয়া ঘৰত যাওঁ দেৰি হ'ল ভিডিঅ'টো এইখিনিতে আছিল কমেণ্ট কৰি কৈ দিব যে ভিডিঅ'টো কেনে পালে বেয়া পালেও কৈ দিব ভাল পালেও কৈ দিব যদি বেয়া হয় মানে আৰু ভাল কৰিব ট্ৰাই কৰিম আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো এইখিনিতে আছিল জল্দি মানে আৰু আমাৰ ৰাইড ষ্টাৰ্ট কৰিম আৰু লগৰ কেইটামান মানে বিজি আছে সিহঁতৰো মানে কাৰোবাৰ এক্সাম আছে তো সিহঁতে যেতিয়া ফ্ৰী হয় তো একেলগে যাম গোটেই মাহনে ৰাইড কৰবা নেক্সট ৰাইড কৰবা তো লগ পাই আছোঁ নেক্সট ব্লগত বাই বাই এটা বম ডাঙৰ কাণ্ড হ'ল গাইছ মানে মচাইখানে কি আৰু গম পায় না এইটো যোনটো হেণ্ডেল না সেইটো বৰকেইটা গোটাই ওলাই পৰলা